বশিষ্ঠ গংগাৰ বাকৰিত শীতৰ এদিন নাজিৰাত শীতৰ এদিন শীৰ্ষক অনুষ্ঠান গছৰ পাতত সংগীতৰ লহৰ তুলি চমক আৰক্ষী বিষয়াৰ নাজিৰাৰ আহোম যুগৰ সোণালী স্বাক্ষৰ বহন কৰা বশিষ্ঠ গংগাৰ পাৰত শীতৰ এদিন শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় কৰোনা মহামাৰীৰ ফলত বিশ্বৰ সমাজ ব্যৱস্থা বিধ্বস্ত কৰাৰ ভিতৰতে গৰখীয়া দল নাজিৰাবাসী ৰাইজে উদযাপন কৰিলে আজিৰ এই অনুষ্ঠান মানে আসলতে কি আমাৰ কৰোনাই আমাৰ গোটেই সমাজ বিশ্বৰ যিখন সমাজ ব্যৱস্থা বিধ্বস্ত কৰি দিছিলে কিন্তু তাৰ ভিতৰতো আমি এটা কথা ভাবিলোঁ যে কৰোনা এটা চকুৰে নেদেখা জীৱাণুৱে আমাৰ মানৱ সভ্যতাক কেতিয়াও মানে বিনষ্ট কৰিব নোৱাৰে আৰু আমি আৰ্নেষ্ট হেমিংৱেৰ দ্য ওল্ড মেন এণ্ড দ্য চি পঢ়িছোঁ তাত লিখা আছিলে মেন কেন বি ডেষ্ট্ৰয়ড বাট কেনট বি ডিফিটেড মানুহক ধ্বংস কৰিব পাৰি কিন্তু পৰাজয় কৰিব নোৱাৰে নাজিৰাৰ কবি সাহিত্যিক বুদ্ধিজীৱীসকলৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত 3খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় অনুষ্ঠানত প্ৰাক্তন আৰক্ষী বিষয়া তথা সাংস্কৃতিক কৰ্মী সুশীল লাহনে গছৰ পাতত সৃষ্টি কৰা ফুল সমলয়ে সকলোকে আকৰ্ষিত কৰে নাজিৰাৰ পৰা দেৱজিৎ শৰ্মা ৰিপৰ্ট ঈশান নিউজ